ভাদ মাহৰ প্ৰসাদেৰে দালি বনাইছিলোঁ আৰু এইটো ভাদ মাহৰে ভিডিঅ' আছিলে কিন্তু এডিটিঙৰ কাম অলপ বাকী আছিলে যাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ আৰু তাৰ পাছত ঘটি গ'ল জুবিনৰ ঘটনাটো তেতিয়াতো আৰু কাম কৰাৰ ইচ্ছাই নোহোৱা হ'ল এতিয়া আকৌ লাহে লাহে নিজক নৰ্মেল অৱস্থালৈ আনিছোঁ গতিকে ভাবিছোঁ যে বাকী ৰৈ যোৱা কামবোৰ কৰোঁ কিন্তু আমি ন্যায়ৰ কথা পাহৰি যোৱা নাই ন্যায় আমাক লাগিবই উই নিড জাষ্টিচ বাৰু যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কথাখিনি ক'বলৈ লৈছোঁ কেনেকৈ বনালোঁ দেখিছে তেলত ভালকে মই পিয়াজখিনি ৰঙচুৱা হ'বলৈ দিছোঁ আৰু তাৰ পাছতে অকণমান আদা নহৰু পেষ্ট গোটা জিৰা গোটা ধনিয়া আৰু তাৰ পাছত অকণমান কিবা কিবি ড্ৰাই মছলা যি আপোনালোকে এড কৰিব বিচাৰে দিব তাৰ পাছত প্ৰসাদখিনি দি পেলাই অকণমান সময় মই চিমত দি পেলাই অলপ সময় তেনেকৈ লৰাই আছিলোঁ তাতে মই দিছোঁ এফাল অমিতা তাৰ পাছত গৰম পানী দি পেলাই প্ৰায় 5-6টামান চিটি অহালে ৱেইট কৰিলোঁ আৰু তাৰ পাছত চিটি খুলি পেলাই এবাৰ এনেকৈ লৰাই দিলোঁ এয়া হৈ গ'ল চাওক একদম থিকনেছ আহি গৈছে খাবলৈও বহুত বেছি ধুনীয়া হৈছিলে ট্ৰাই কৰি চাব পাৰে